হেল্ল' এভৰিৱান, আপোনালোকক চাহিল কিবাৰী অৰ্থাৎ কুমাৰী বাগিচালৈ স্বাগতম জনাইছোঁ। আমি গৈছিলোঁ 13 আগষ্টৰ প্ৰায় 11টা বজাত আমি উপস্থিত হৈছিলোঁ চাহিল কিবাৰী। আৰু চাহিল কিবাৰী আছে উদয়পুৰ চহৰত। উদয়পুৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত্বত চাহিল কিবাৰী অৱস্থিত। আৰু প্ৰথমে আমি গৈ টিকেট কাউণ্টাৰলৈ গৈ টিকেট কাটিব লগা হ'ল। ইয়াত আমাৰ ইণ্ডিয়ান চিটিজেনৰ বাবে 30 টকা এণ্ট্ৰি ফিজ, আৰু লগতে আমি এগৰাকী গাইড ল'লোঁ। গাইডৰ এক্সট্ৰাকৈ আমি দিব লাগে 400 ৰুপিজ, কিয়নো আমি গাইড ল'লোঁ বাবে আমি সকলো ইয়াত হিষ্ট্ৰীৰ বিষয়ে আমি জানিব পালোঁ। এইজন হৈছে আমাৰ গাইড। তেওঁ প্ৰথমে আমাক ৱেলকাম জনালে চাহিল কিবাৰীলৈ, কাৰণ চাহিল কিবাৰী নজনা কথা আমি বহুত জানিলোঁ। আৰু আমি ইণ্টাৰনেটত চাৰ্চ কৰিলোঁ, তেওঁ যি ধৰণে আমাক বুজালে সেইধৰণে আমি বুজিব নোৱাৰিলোঁ হয়। তেওঁ আমাক বুজাই আছে ক'ত কি আছে। একচুৱেলি ইয়াত 4টা ফাউণ্ডেশ্যন আছে। আমি ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট ফাউণ্ডেশ্যনটো ৱেলকাম ফাউণ্ডেশ্যন পালোঁ। আপোনালোকক এতিয়া দেখাম। তেওঁ কৈ আছে যে চাহিল কিবাৰী অৰ্থাৎ কুমাৰী বাগিচা হৈছে ৰাজস্থানৰ উদয়পুৰৰ 18th চেঞ্চুৰীৰ বাগিচা কমপ্লেক্স, যিটো মহাৰাণা সংগ্ৰাম সিং ৰাণী আৰু তেওঁৰ কুমাৰীসকলৰ বাবে শান্তিপূৰ্ণ আশ্ৰয়স্থল হিচাপে নিৰ্মাণ কৰিছিল। এই অলংকৃত বাগিচাখনৰ ৰখাল লন যেনে ৰাজৰীতা, পদুমৰ ফুল অৰ্থাৎ লটাছ ফুল, মাৰ্বলৰ পেভিলিয়ন আৰু বৰষুণত নাচি থকা কুমাৰীৰ দৰে ডিজাইন কৰা চৰাইৰ আকৃতি আৰু বৰষুণৰ ফায়াৰকে ধৰি সকলো ধৰণৰ ইয়াত উপলব্ধি কৰিছিল ৰাণীৰ বাবে। ইয়াত ৰাণীৰ লগত তেওঁৰ 48গৰাকী কুমাৰীৰ বাবে তেওঁলোকে ৰুম বনাই দিছিল। আৰু এইটো 18th চেঞ্চুৰীত মহাৰাণা প্ৰতাপ সিং ছেকেণ্ডে ৰাণী আৰু তেওঁৰ 48গৰাকীৰ বাবে নিৰ্মাণ কৰিছিল, যিসকলে উদয়পুৰলৈ বিয়াৰ উপহাৰ হিচাপে উপস্থিত হৈছিল। আপোনালোকক ইয়াৰ ভিতৰৰ দৃশ্যটো দেখাইছোঁ। এইটো হৈছে ৱেলকাম পেভিলিয়ন বুলি কয়। ইয়াত দেখিছেনে বাৰু, ইয়াত কৈছে যে এই যে টাইলছখিনি লগোৱা হৈছে এইটো ৱেলকাম চিম্পল হয়, এইটো ৱেলকাম ধৰণে বনোৱা হোৱা নাই বাৰু। তো সেয়া আমাক বুজাই আছে ক'ত কি পায়। আৰু ইয়াত যিহেতু ৰাজস্থানত জিন অতি সহজে পায়, আৰু এয়া যে পানীৰ দৰে ফুল আহি আছে, তাত জিন ব্যৱহাৰ কৰিছে। জিন ব্যৱহাৰ কৰাৰ বাবে ইয়াত জাম নহয়, সেইটো বুজাই আছিলে। আৰু এয়া আমি গৈ আছোঁ ভিতৰৰ ভাগলৈ। ইয়াত আমি 3টা ফাউণ্ডেশ্যন পাওঁ। প্ৰথমে আমি শাওন ভাদ, এইটো এটা ফাউণ্ডেশ্যন হয়, মানে শ্ৰাৱণ ভাদ হিন্দীত কয়, আৰু আমাৰ শাওন ভাদ যে সেয়া বিষয়ে বুজাইছে। আমি ভিতৰলৈ যাম। ইয়াত এটা দৃশ্য আপোনালোকক দেখাম। মই ভালকৈ ভিডিঅ' কৰা নহ'ল, কিয়নো মই পাহৰিয়ে গ'লোঁ। মানে ইয়াত দুটা আমি ৰেইনিং ছং পাওঁ। প্ৰথমে আমি শাওনৰ সময়ত যোনটো বৰষুণৰ আমি শব্দ শুনিব পাওঁ, সেই শব্দটো শুনি। আৰু ছেকেণ্ড হৈছে মানে ভাদৰ সময়ত যোনটো আমি বৰষুণৰ সময়ত শব্দ সৃষ্টি হয়, সেইটো সৃষ্টি মানে কাণ দুখন বন্ধ কৰিলে আমি শুনিব পাওঁ। আমাক এতিয়া বুজাই আছে। আপোনালোকে প্ৰথমে এইটো শব্দ শুনিলোঁ, আৰু দ্বিতীয়বাৰ আপোনালোকে ভাদৰ সময়ত যোনটো বৰষুণ দিলে শব্দ হয় সেইটো আপোনালোকে শুনিব, সেইটো কৈ আছিলে দেই। এতিয়া আপোনালোকক মই শব্দবিলাক নুশুনালোঁ, কিয়নো মই ভিডিঅ'টো অকণমান ফাষ্ট কৰিছোঁ, নহ'লে বহুত শ্ল' হৈ যায়। এতিয়া দেখাইছে ইয়াত মই কৰিবলৈ থাকিম।